হেল্ল' গাইছ, আজি মই যাবলৈ ওলাইছোঁ পাৰ্লাৰলৈ। ৰিক্সা দি মামীৰ লগত যাই আছোঁ। পাৰ্লাৰত আহি মোক শ্বেম্পু কৰাই দিলে। ফাৰ্ষ্টতে শ্বেম্পু কৰাই দি এতিয়া আকৌ চুলি শুকাই আছে। চুলি শুকাই দি আছে। কিবা কিবি কথা পাতি আছোঁ আৰু হাঁহি আছোঁ। ফাৰ্ষ্ট ক্ৰীম লগাব ধৰিলে। ফাৰ্ষ্ট ক্ৰীম আজি যে মোৰ লগত কি কৰিব মই গম নাপাওঁ। ক্ৰীম লগাই এতিয়া ধুই পিনে মাথাটো ধুই দি পিনে এতিয়া খাবলৈ আনি খালোঁ। খোৱাৰ পিছত ভিডিঅ' বনালোঁ। ভিডিঅ' বনাই আকৌ ষ্টাৰ্ট ভালকৈ চুলিটো শুকাই লৈ আছে। শুকাই লৈ এতিয়া ষ্টাৰ্ট কৰিব ধৰিলে। মাথা নষ্ট, ইমান টাইম যে লাগিছিল। মোৰতো ইমান বৰিং লাগিছিল। কি যে কৰোঁ এনেকুৱা লাগিছে। উঠি যাওঁ নেকি এনেকুৱা লাগিছিল মোৰ। 2-3 জনে মোক ধৰিছে। মই ক'লোঁ আজি মোৰ খতম, কি যে হয় আজি। তাৰপিছত হ'লে ফাইনেলি হোৱাৰ পিছত এতিয়া লাষ্ট ক্ৰীমটো লগাই দিলে। ক্ৰীমটো লগাই দি এতিয়া ধুই দি আছে। ধুই পিনে এতিয়া আইব্ৰ' থ্ৰেডিং কৰি কোন পুৱা 11টা বজাতে গৈছিলোঁ। মামা 8টা বজাতহে আনিলে। 8টা বজাতহে ফাইনেলি মোৰ হ'ল। হোৱাৰ পিছত এতিয়া মামাক কৈ আছোঁ, মামা হাৱা পালেতো চুলিটো বেয়া হ'ব। সেইকাৰণে মামাক ক'লোঁ, মামা এটা দোকানত ৰ'বা। মামাক ক'লোঁ যে মামা অলপ ৰ'বা, এটা স্কাৰ্ফ কিনো, চুলিটো বান্ধি লৈ যাম। মামা পিছত ক'লে দোকানটোত ৰখি পিনে এটা স্কাৰ্ফ কিনি ভালকৈ চুলিটো বান্ধি পিনে এতিয়া আহি আছোঁ। মামা কিমান স্পীডত যে গাড়ী চলাই আছে, মোক যে ভয় লাগিছে আৰু চুলিবিলাকত আমাৰ হাৱা পাই আছিলে। মই ক'লোঁ যে আজি চুলি খতম মোৰ, আকৌ এনেকৈ হ'ব। পিছত ফাইনেলি ঘৰত আহি পালোঁ। কেনেকুৱা লাগিছে মোক ক'ব। থেংক ইউ।